এই চন্দ্ৰযান 3 এছেখন মোৰ লিখাই হোৱা নাই দেখোন। এই নিহাৰ তাত আছে নেকি? তাইক খুজি ল'ব বাৰু। অঁ ইয়াৰ ফোন দেখোন। হেল্ল' অঁ ক। অঁ নিহা, এই তোৰ তাত এই চন্দ্ৰযান 3 এছেখন লিখা আছে নেকি? চন্দ্ৰয়ান 3খন ন আছে মোৰ তাত আছে, কিন্তু তই আজি এছেখন লৈ কি কৰিবি? নাই মই মানে লিখা নাই যে সেইকাৰণে লাগে মোক। তই আজিৰ দিনটো পঢ়িবলৈ নেৰনে? তই নাজান নেকি আজি সৰস্বতী পূজা হয়? আজি লিখা পঢ়া কৰিব নালাগে বুলি তোক কোৱা নাই কোনেও? কি সৰস্বতী পূজাত পঢ়িব নাপায়? অঁ মই নাজানিছিলোঁ নহয়। হ'ব বাৰু, মই এছেখন দিব লাগে তোক দিম, কিন্তু আজি নপঢ়িবি বুজিছ, সৰস্বতী মায়ে পাপ দিব। দে বাৰু কৈছোঁ। সৰস্বতী পূজাৰ দিনাখন পঢ়িব নাপায় বুলি বিনোদেও কৈছিল বাৰু। মাক এবাৰ সুধি চাওঁচোন। অ' মায়ে, এই সৰস্বতী পূজাত বোলে পঢ়িব নাপায় হয়নে? তহঁতে পঢ়িছিলোঁ জানো তহঁতৰ সময়ত? সৰস্বতী পূজাৰ দিনা আমিও পঢ়া নাছিলোঁ। কোনেও পঢ়া নাই যদি ময়ো পঢ়াটো ঠিক নহ'ব নেকি? এইবাৰতো মই বগৰীও খোৱা নাই। বাদ দিয়া, আজি নপঢ়োঁ। এই পঢ়াক গ'লে ফোন এটা কৰোচোন, তাৰ পৰীক্ষা বা কেনেকুৱা হ'ল খবৰ এটাকে লওঁ। অঁ মেম। অঁ পৰাগ, অঁ মই বাইদেৱে কৈছোঁ। অঁ তোমাৰ ইংৰাজী পৰীক্ষা কেনেকুৱা হ'ল? বাকী গোটেইখিনি ঠিকে আছিলে, কিন্তু এছেখনহে কৰিব নোৱাৰিলোঁ। তুমি এছে পঢ়ি যোৱা নাছিলা নে জানো? নাই মই একচুৱেলি এই হেৰি দিনাখন, এই সৰস্বতী পূজাৰ দিনাখন মই এছেখিনি পঢ়িম বুলি ভাবিছিলোঁ। কিন্তু এই নিহা আৰু এই কোনোবা ক'লে যে হেৰি সৰস্বতী পূজাৰ দিনাখন বোলে পঢ়িব নাপায়। মাকো সুধিলোঁ, মাকো ক'লে তেনেকৈ সৰস্বতী পূজাৰ দিনাখন বোলে পঢ়িব নাপায়। সেইকাৰণে পঢ়া নহ'ল সেইদিনাখন। আৰু তাৰ পিছৰ দিনাখনতো আমাৰ আকৌ ৰিভিজন কৰিব আছিলে, গতিকে এছেখন পঢ়াই নহ'ল একেবাৰে। তুমি সৰস্বতী পূজাৰ দিনাখন পঢ়া নাই আৰু সেইদিনাখনলৈকে এছেখন থৈ দিছিলা? পূজাৰ দিনাখন কিতাপ নপঢ়ি কি কৰিলা কোৱাচোন? এখন মই স্কুললৈ গ'লোঁ এপাক, তাৰপিছত আহি পেলাই অলপ চিনেমা চালোঁ, অলপ নিউজ চালোঁ, তাৰপিছতে এই গ্ৰুপতে অলপ মেছেজ কৰিলোঁ, সেইখিনি আৰু। ৰাতি সোনকালে শুই গ'লোঁ বাৰু। অঁ তাৰমানে তুমি টিভিত নিউজো পঢ়িলা, তাৰপাছত তুমি গ্ৰুপত মেছেজো কৰিলা, আকৌ মেছেজ লিখিলাও, তেন্তে পঢ়া শুনাটো হ'লেই তোমাৰ, খালি কিতাপখনহে পঢ়া নাই। লছটো কাৰ হ'ল? তোমাৰেই হ'ল। চোৱা, আগলৈ এনেকুৱা কথা বিশ্বাস নকৰিবা, এইবোৰ অন্ধবিশ্বাস হয় বুজিছা। আগলৈ এনেকুৱা ভুল নকৰিবা। পঢ়া শুনা কৰাটো সৰস্বতী মাৰ আৰাধনাহে হয়, তোমাক আশীৰ্বাদহে দিলেহেঁতেন। মেম মোৰ ভুলেই হৈ গ'ল। সৰস্বতী পূজাৰ দিনাখন পঢ়িলে মই আজি এছেখন লিখি থৈ আহিব পাৰিলোঁ হয়। মই আৰু এই ভুল আৰু নকৰোঁ, আৰু মোৰ লগৰখিনিক মই বুজাম যে সৰস্বতী পূজাৰ দিনাখন পঢ়িলে একো নহয়।